নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা কেকৰ খুব ইজি ৰেচিপি এটা লৈ আহিছোঁ আৰু মই আজি কেকটো বনাম। এইটো মই গুড় লৈছোঁ আৰু কেকটো বনাম চুজিৰে। কোনো ধৰণৰ ময়দা ব্যৱহাৰ নকৰোঁ, চেনি ব্যৱহাৰ নকৰোঁ। এতিয়া বৰ্তমান মই 1 কাপ গুড় লৈ ল'ম। এইখিনি মানে মেল্ট কৰি ল'ব লাগিব প্ৰথমতে। মই এনেকৈ গুড়ি হৈ থকাটো লৈছোঁ, আপোনালোকে যিকোনো গুড় ল'লেই হ'ব। তাৱাখন গৰম হ'বলৈ দিলোঁ গেছত। এতিয়া গুড়খিনি দি দিছোঁ, অলপমান পানী দি দিম। গুড়খিনি গুলিবৰ কাৰণে অকণমান পানী দি দিছোঁ, বেছি পানী দিব নালাগে। অকণমান জুলীয়া, ভালকৈ জুলীয়া হৈ গ'লেই এই দানা দানাবিলাক নোহোৱা হ'লে হ'ল। গুড়খিনি গলি গৈছে, বন্ধ কৰিলোঁ। এতিয়া বাতিটো লৈ লৈছোঁ আৰু চেকনি এখন লৈ লৈছোঁ। গুড়খিনি চেকি দিম। এতিয়া বাতিটো অকণমান ছাইড কৰি থৈছোঁ। এতিয়া মিক্সি লৈছোঁ আৰু এই চুজি লৈছোঁ। একাপ চুজি লৈ ল'লোঁ। মিক্সিত অকণমান গুড়ি কৰি ল'ম আৰু অকণমান চুজি দিম। মই ইমানখিনি দিছোঁ, 4 ভাগৰ 1 ভাগ আৰু এইখিনি গোটেই এতিয়া মিক্সিত পিচি ল'ম। মিক্সিত এবাৰ গুড়ি কৰি ল'লোঁ আৰু এতিয়া হৈ গৈছে এইখিনি। এতিয়া এইখিনি চেকনিখনত দি পেলাই এতিয়া দৈ দিম। মই এইটো সৰু, একেবাৰে সৰু দৈ, এই গোটেইটো দি দিম। গোটেইটো দিছোঁ। এতিয়া অইল দিম। আপোনাৰ এই কাপটোৰ আধা কাপ দিছোঁ। এতিয়া এইখিনি গোটেই মিক্স কৰি দিম। ভালকৈ মিলাই লৈছোঁ প্ৰথমে, কাৰণ যিটো দানা দানা হৈ থাকে সেইবিলাক নোহোৱা হৈ যাওক, পূৰা মিক্স হৈ যোৱাকৈ মিক্স কৰি ল'লে হ'ল। এতিয়া অকণমান গাখীৰ দি দিম। মই গাখীৰ মই বহুত বেছি দিয়া নাই, অকণমান দিছোঁ। এই কেকটো বহুত হেল্ডি হয়। ইয়াতে ময়দাৰ কোনো ব্যৱহাৰ নাই, চুজি দিয়া গৈছে আৰু চেনিৰ সলনি আপোনাৰ গুড় দিয়া গৈছে। খুব হেল্ডি হ'ব আৰু একেবাৰে ইজি ৰেচিপি। যোনে যোনে চাই আছে ভিডিঅ'টো আপোনালোকেও ট্ৰাই কৰিব। বহুত ধুনীয়াকৈ এতিয়া মিক্স হৈ গৈছে। চাওক, একো দানা দানা একোৱে নাই, খুব ধুনীয়াকৈ মিক্স হৈ গৈছে। এতিয়া মই এইখিনি 45 মিনিট সময়ৰ কাৰণে ৰেষ্ট কৰি থৈ দিম, ঢাকনি দি থৈ দিম। হৈ গৈছে এইখিনি। এতিয়া এইখিনি ঢাকনি দি থৈ দিম। 45 মিনিট পাছত এইখিনি ইউজ কৰি ল'ম। এইখিনি 45 মিনিট সময় থৈ দিছিলোঁ, হৈ গ'ল। এতিয়া অকণমান ফুলি গৈছে। এতিয়া ইয়াতে মই দিম এই গাখীৰৰ পেকেটটো দিম। 10 টকীয়া 1 পেকেট মিল্ক পাউডাৰ দিছোঁ আৰু
তাৰপাছত ইয়াতে কোকো পাউডাৰ দিম আধা কাপ। এই আধা কাপ কোকো পাউডাৰ লৈছোঁ। এতিয়া 1 চামুচ বেকিং পাউডাৰ দিম আৰু আধা চামুচ আৰু অকণমান বেকিং সোডা আৰু অকণমান নিমখ দি দিম, একেবাৰে অকণমান। এতিয়া গোটেইখিনি ভালদৰে মিলাই ল'ম। এতিয়া অকণমান গোট খাই গৈছে, সেইকাৰণে অকণমান গাখীৰ দিম। ইয়াতে আপোনালোকে পৰিমাণ অনুযায়ী গাখীৰটো দিব। যেহেতু গোট খাই আছে সেইকাৰণে আৰু অকণমান গাখীৰ দিম। গোটেইখিনি ধুনীয়াকৈ মিলাই লৈছোঁ। মই এইটো পাত্ৰত বনাম কেকটো, তো সেইকাৰণে ইয়াতে অকণমান তেল দি ল'লোঁ। তেলখিনি গোটেইটোতে মানে লগাই ল'ম, ভালদৰে লগাই ল'লেই হ'ল। লগোৱা হৈ গ'ল তেলখিনি। এতিয়া মই ইয়াতে অকণমান আটা ছটিয়াই দিম, তেতিয়া কেকটো লাগি নাযায় ধুনীয়াকৈ। আৰু যাৰ বাটাৰ পেপাৰ থাকিলে বাটাৰ পেপাৰ দিলেই হ'ল। মোৰ বাটাৰ পেপাৰ নাই কাৰণে মই আটাকে মানে ছটিয়াই দিছোঁ, এনেকৈও ধুনীয়াকৈ হৈ যায়, কেকটো লাগি নধৰে। এয়া হৈ গ'ল। এতিয়া এইখিনি ইয়াতে দি দিম। মই এতিয়া ইয়াতে কাজু আৰু আমণ্ড দি দিম, মানে ড্ৰাই ফ্ৰুটছ মই এই দুটাই লৈছোঁ, আপোনালোকৰ নিজৰ ইচ্ছামতে ল'ব পাৰে। মই কেকটো কুকাৰত বনাম, চ' কুকাৰটো গেছত বহাই দিছোঁ, অকণমান গৰম হৈ গৈছে। ইয়াতে মই ইয়াত নিমখ দি দিম। মোৰ এইখিনি নিমখ আছিলে আগৰ পৰাই, মই ইয়াতে কেক বনাই থাকোঁ বাবে এই নিমখখিনি এনেকৈ থৈ দিছোঁ। নিমখখিনি দি দিছোঁ। নিমখখিনি অকণমান গৰম হ'ব দিম মই। নিমখখিনি মই অলপ গৰম হ'ব দিলোঁ, 2 মিনিটমান থ'লে গৰম হৈ যাব। 2 মিনিটমান নিমখখিনি অকণমান গৰম হ'ব দিলোঁ। এতিয়া গৰম হৈ গৈছে পূৰা। এতিয়া এই পাত দি দিলোঁ আৰু গেছটো একেবাৰে কমাই দিছোঁ, একদম কমত থৈ দিছোঁ। গেছটো একেবাৰে কমাই থৈছোঁ। এতিয়া এইটো বাতিটো ইয়াতে দি দিম। এনেকৈ এতিয়া ঢাকন দি দিম। ঢাকনিখনত মই ৰবৰটো গুচাই দিছোঁ আৰু চিটিটো গুচাই দিছোঁ। এতিয়া এনেকৈ পূৰা ঢাকনি লগাই দিম। এতিয়া ঢাকনি লগাই দিলোঁ পূৰা। এতিয়া আধা ঘণ্টা পাছত চেক কৰি চাম। কেকটো থোৱাৰ 45 মিনিটছ হৈ গ'ল। এতিয়া খুলি চাওঁ হৈছেনে নাই। দেখাটো খুব ধুনীয়া হৈছে। এতিয়া এডাল টুথপিকেৰে চাই লওঁ হৈছেনে নাই। অকণমান শ্লাইড হৈছে, অকণমান শ্লাইড লাগি অহাৰ দৰে হৈছে। তো আৰু 10 মিনিটমানৰ কাৰণে থৈ দিম। 10 মিনিট হৈ গ'ল।
কেকটো হৈ গৈছে এতিয়া এইটো উলাই ফেলে ঠাণ্ডা হ'বলৈ দিম সাইডটো অকমান মানে এৰাই দিওঁ আৰু ধুনীয়াকৈ ওলাই আহিব চাওকচোন কি ধুনীয়াকৈ ওলাই আহিছে চাওকচোন কি ধুনীয়া হৈ গৈছে দেখিবলৈ আৰু বহুত ধুনীয়া হৈছে পুৰা সফট হৈছে মই এতিয়াই কাটি নেদেখুৱাও আসল কাৰণে বনাইছিলোঁ মোৰ হাজবেণ্ডৰ মানে বাৰ্থডে আছিলে সেইটো কাৰণে সো একেবাৰে হেলদি কেক বনাইছোঁ হেলদি এইটো বাচ্চাও খাব পাৰে ডাঙৰেও খাব পাৰে সেইটো হিচাপত তো এইটো বনাইছোঁ তো তেওঁ যেতিয়া কাট কৰিব তেতিয়া মই এবাৰ আপোনালোকক দেখুৱাই দিম কেনেকুৱা হৈছে সফট হৈছে নাই এতিয়া এনেকৈ চালেই গমে পায় ধুনীয়া ধুনীয়া হৈছে মই কাট কৰাৰ পাছত দেখাই দিম এবাৰ কিন্তু এবাৰ আপোনালোকে এনেকৈ চাই লওক ধুনীয়া হৈছে ইয়াদৰে আপোনালোকেও বনাই চাব পাৰে খুব হেলদি হয় এইটো আৰু ইয়াতে ড্ৰাই ফ্ৰুটছ আপোনালোকৰ নিজৰ মতত দিব পাৰে যোনে যি দিয়ে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ আৰু এনেদৰে এবাৰ বনাই চাব আৰু কেনেকুৱা হয় জনাবলৈ নাপাহৰিব সব হয়েছে না টেস্ট হয়েছে না